নমস্কাৰ, এই কুৱেশ্যনটো ADRE গ্ৰেড 4 2024 আহিছিল আৰু এই কুৱেশ্যনটো সুধিছে দ্য ডায়েগনেল অফ এ স্কোৱাৰ ইজ 10 চেণ্টিমিটাৰ, দ্য এৰিয়া অফ দ্য স্কোৱাৰ ইজ। এটা বৰ্গৰ কৰ্ণৰ যোগ 10 চেণ্টিমিটাৰ, বৰ্গটোৰ ক্ষেত্ৰফল মানে এৰিয়া মানে কালি কিমান হ'ব উলিয়াব লাগে। এতিয়া আমি জানো যে এটা বৰ্গৰ আটাইবোৰ বাহু সমান। এতিয়া যদি এটা বৰ্গৰ বাহুৰ দিশ যদি L হয় তেন্তে বৰ্গটোৰ এৰিয়া মানে কালি হ'ব L স্কোৱাৰ। আৰু এটা বৰ্গৰ যদি আমাৰ বাহু দিয়া নাথাকে, যদি আমাৰ ইয়াতে কৰ্ণ দিয়া থাকে, ডায়েগনেল যদি দিয়া থাকে, যিটো বৰ্গৰ কৰ্ণ দুডাল আছে আৰু দুডাল কৰ্ণ সমান, ছাপ'জ বৰ্গৰ কৰ্ণটোৰ D বুলি ধৰিলোঁ মই D, তেতিয়াহ'লে যদি কৰ্ণ দিয়া থাকে তেন্তে তাৰ যিটো এৰিয়া মানে কালি হ'ব এইটো হ'ব হাফ ইনটু D স্কোৱাৰ। হাফ ইনটু D স্কোৱাৰ হ'ব, য'ত D মানে হৈছে কৰ্ণ। এতিয়া ইয়াতে আমাক কৰ্ণ দিয়া আছে 10 চেণ্টিমিটাৰ, গতিকে কৰ্ণ যদি 10 চেণ্টিমিটাৰ দিয়া থাকে তেন্তে কালি কিমান হ'ব, ইয়াতে আমি বহাই দিম হাফ ইনটু D মানে 10 স্কোৱাৰ, গতিকে হাফ ইনটু 10 স্কোৱাৰ কৰিলে 100 হ'ব আৰু 2ৰে 100ক যায় 50 বাৰ, 2 50 গুণ 100, গতিকে কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ B 50 চেণ্টিমিটাৰ স্কোৱাৰ। যদি বৰ্গটোৰ কৰ্ণৰ দিশ যদি 10 চেণ্টিমিটাৰ হয় তেনেহ'লে এৰিয়া হ'ব 50 চেণ্টিমিটাৰ স্কোৱাৰ।